শিৱসাগৰত বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈৰ শিৱসাগৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ নেতৃত্বত শিৱসাগৰ চহৰৰ পদ্মা বিবাহ ভৱনত এই বৈঠক। বুধবাৰে আহোম জনগোষ্ঠীৰ 10টাকৈ সংগঠনে গৌৰৱ গগৈৰ সৈতে বৈঠক অৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উক্ত বৈঠকত উপস্থিত নাছিল উক্ত 10টা আহোম জনগোষ্ঠীয় সংগঠন। বৈঠকত উপস্থিত আছিল অসমীয়া যুৱ মঞ্চ, অসম ছাত্ৰ যুৱ সন্মিলনী, জাতীয় সংগ্ৰামী নেতা, জাগৃতি মহিলা সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা অসম, ভোজপুৰী পৰিষদ, মুক্তি যোদ্ধা সন্মিলনী আৰু শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকসকল। বৈঠকত উপস্থিত CPI অসম জাতীয় পৰিষদৰ প্ৰতিনিধিও। বিৰোধী ঐক্যমঞ্চ সমৰ্থিত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সৈতে পৃথকে বৈঠকত মিলিত হ'ব আহোম জনগোষ্ঠীয় সংগঠনসমূহ। লোকতান্ত্ৰিক আৰু সেইটো হৈছে গুৰুত্বপূৰ্ণ কথা। এই নিৰ্বাচনটো হৈছে লোকতন্ত্ৰ ৰক্ষা কৰা নিৰ্বাচন। এই নিৰ্বাচনটো হৈছে নিজৰ বাক স্বাধীনতা সুৰক্ষা কৰা নিৰ্বাচন। এই নিৰ্বাচনটো হৈছে কি যদি আমাৰ বিৰোধী কোনোবা এটা আমাৰ বিৰোধিতাও যদি কোনোবা ক'বলৈ বিচাৰে, আমাৰ বিৰুদ্ধে কোনোবা ক'বলৈ বিচাৰে, তো সেইটো তেওঁলোকৰ কোৱা অধিকাৰ আছে আৰু আমাৰ শুনা কৰ্তব্য আছে। তো গোটেই পৰিৱেশটো লোকতান্ত্ৰিক, গোটেই পৰিৱেশটো বাক স্বাধীনতা যে আমাৰ নৈতিক অধিকাৰ, সেইটো আমি সন্মান কৰিছোঁ আৰু আমি দেখা পাইছোঁ যে আজি লাহে লাহে সেই স্পেচটো, সেই অধিকাৰবোৰ বিজেপি চৰকাৰে হনন কৰিবলৈ বিচাৰিছে। কা বিৰুদ্ধে যিদৰে পুলিচে নটিচ পঠাই মানুহৰ কণ্ঠটো আজি বন্ধ কৰিবলৈ বিচাৰিছে, আমাৰ উদ্দেশ্যটো বিপৰীত। তাৰ ওলোটা আমি মানুহৰ কণ্ঠটো মুকলি হোৱাটো বিচাৰোঁ। এইটো কণ্ঠ আমাৰ পক্ষতেও পাৰে, আমাৰ বিপক্ষতেও পাৰে, কিন্তু কণ্ঠটো মুকলি হ'ব লাগে, কণ্ঠটো বলিষ্ঠ হ'ব লাগে, অসমৰ কণ্ঠ বলিষ্ঠ হ'ব লাগে, অসমৰ কণ্ঠ মুকলি হ'ব লাগে। এয়া হৈছে আমাৰ আজি এই আলোচনাৰ ভিতৰত মূল বিষয়। না মই এইটোৱে কৈছোঁ না, এইটো সঁহাৰি মোৰ প্ৰতি নহয়, অসমৰ প্ৰতি। আজি ময়ো অসমৰ হৈহে আজি মই যুঁজিছোঁ। আমি সকলোৱে অসমৰ কণ্ঠ মুকলি কৰাৰ ক্ষেত্ৰত আমি সকলোৱে আজি এই যুঁজত নামিছোঁ। অসমৰ কণ্ঠ সবল আৰু হোৱাটো আমি সকলোৱে বিচাৰিছোঁ। জনগোষ্ঠীয় সংগঠন প্ৰায় আটাইবিলাকে 24টা সংগঠনে আজি আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সন্মুখত তেখেতসকলৰ কথাবিলাক ক'লে আৰু সকলোৱে ঐক্যবদ্ধভাৱে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে যে দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত, দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমাৰ শিৱসাগৰৰ যিমান জাতীয় সংগঠন আছে, সকলো জাতীয় সংগঠনে ঐক্যবদ্ধভাৱে এইবাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক সমৰ্থন কৰিব আৰু বিজেপিক বিৰোধিতা কৰিব আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ হৈ জাতীয় সংগঠনবিলাকে ৰাইজৰ ওচৰলৈ যাব আৰু ক'ব যে গণতন্ত্ৰক বচাবৰ কাৰণে এইবাৰ গৌৰৱ গগৈক ভোট দিব লাগে, গণতন্ত্ৰক বচাবৰ কাৰণে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগে। সেই বক্তব্য আজি প্ৰদান কৰিছে। মই অতিশয় সুখী যে আমাৰ সমষ্টিৰ আটাইবিলাক জাতীয় সংগঠনে আজি এনেকৈ বিৰোধী ঐক্যমঞ্চক সমৰ্থন কৰিলে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।